খবৰ কেনেকুৱা সকলোৰে? খবৰ ভাল সবৰে? ঠিক আছে, মই বেছি দেৰি নকওঁ, কিন্তু হাগ্ৰামা মহিলাৰীয়ে কৈছে যে ভাল খবৰ দিব লাগে, ভাল কথা ক'ব লাগে। মই ভাল কথা কম দুই তিনিটা, ঠিক আছে? আজিৰ সভাত আমাৰ মাজত উপস্থিত বড়োলেণ্ডৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী, খাম্পা বৰগিয়াৰী ডাঙৰীয়া, অনিল বসুমতাৰী ডাঙৰীয়া, বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী ডাঙৰীয়া, শ্ৰী দনেশ্বৰ গয়াৰী ডাঙৰীয়া, যুৱৰাজ বসুমতাৰী ডাঙৰীয়া, আমাৰ প্ৰফেসৰ ডক্টৰ গণেশ ৱাৰী ডাঙৰীয়া, হেমন্ত নাৰ্জাৰী ডাঙৰীয়া, গোসাই বসুমতাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া, তুইচুল হুছেইন ডাঙৰীয়া, বীৰেন চন্দ্ৰ ফুকন ডাঙৰীয়া, কেৰল নাৰ্জাৰীকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আইমাতৃসকল, ২৪ সংখ্যক বড়োলেণ্ড দিৱসৰ আজি গৌৰৱময় দিনটোত মই বিটিআৰবাসীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ সভাত মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। মহান জাতীয়তাবাদী নেতা, বড়ো জাতিৰ অন্যতম পথিকৃত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে ২০০৩ চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত আৰু গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ প্ৰচেষ্টাত বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল। প্ৰথম এই বিটিচি চুক্তিৰ বাবেই বড়োলেণ্ডবাসীয়ে বিটিচি পাইছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিচিত প্ৰথমখন কাৰ্যকৰী পৰিষদ আৰম্ভ হৈছিলে। লাহে লাহে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এই চাৰিওখন জিলাক লৈ বিটিচিয়ে আত্মপ্ৰকাশ কৰে আৰু আমাৰ বিটিচিৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে। বড়োলেণ্ড ইউনিভাৰ্চিটি, আমাৰ চেণ্ট্ৰেল ইনষ্টিটিউট যি আমাৰ টেকনিকেল এডুকেশ্যনৰ আছে, লাহে লাহে কোকৰাঝাৰ মেডিকেল কলেজ, আমাৰ বিটিচি চুক্তি স্বাক্ষৰ কৰাৰ পিছত বড়োলেণ্ডৰ জীৱনলৈ এক বিশাল পৰিৱৰ্তন আহে। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এই প্ৰচেষ্টা আৰু বেছি আগবাঢ়ি যায়। তামুলপুৰত নতুন জিলা হয়, কোকৰাঝাৰত মেডিকেল কলেজ সম্পূৰ্ণ হয় আৰু এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ওদালগুৰিতো বড়োলেণ্ডৰ মিনি ছেক্ৰেটেৰিয়েট আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। মই প্ৰথমতে এটা কথা নিশ্চিতভাৱে ক'ম, কেইদিনমান আগতে আমাৰ কোকৰাঝাৰত আদিবাসী সম্প্ৰদায়ৰ লোক আৰু আমাৰ আন সম্প্ৰদায়ৰ মাজত যেতিয়া কিছু গণ্ডগোল হৈছিল, তেতিয়া যি ধৰণে বড়োভূমিৰ ৰাইজে নিজৰ ভিতৰতে আলাপ আলোচনা কৰি বড়োলেণ্ডৰ শান্তি অব্যাহত ৰখাৰ বাবে কাম কৰিলে, তাৰ বাবে মই সমগ্ৰ বিটিআৰৰ ৰাইজক
ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি ধৰণে BTCত শান্তি অনাৰ বাবে আকৌ এবাৰ নেতৃত্ব ল'লে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ। সেইকেইটা দিন মই ছুইজাৰলেণ্ডৰ ডেভছত আছিলোঁ। অসমৰ বাবে উদ্যোগীকৰণৰ বাবে মই মনতে ভাবিছিলোঁ যে মই এদিন ছুইজাৰলেণ্ডত থাকিয়েই কোকৰাঝাৰলৈকে ঘূৰি আহিব লাগিব। গণ্ডগোল ডাঙৰ হ'ব, গণ্ডগোল বেছি হ'ব। হাগ্ৰামা মহিলাৰীয়ে মোক কৈছিল যে দাদা তই তাতে থাক, কোকৰাঝাৰত আমি ঠিক কৰি ল'ম, আমি শান্তি আনিম, তই চিন্তা কৰিব নালাগে। আৰু সঁচাকৈয়ে তেখেতে মোক যেনেকৈ কথা দিছিলে কোকৰাঝাৰত লগে লগে শান্তি স্থাপন হ'ল আৰু আমাৰ সকলোৱে তাত সহযোগিতা কৰিলে। মই পুনৰবাৰ মোৰ হৃদয়ৰ পৰা বিটিআৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ বিটিআৰ বিভিন্ন জাতি আৰু উপজাতিৰ মিলনভূমি। আমি বিচাৰোঁ যে বিটিআৰৰ সমস্যা, বিটিআৰৰ সম্ভাৱনা BTC কৰ্তৃপক্ষই সদায়ে সমাধান কৰি থাকক। ৰাজ্য চৰকাৰে আমি দূৰত থাকি টকা পইচা দি মাত্ৰ সহায় কৰিব বিচাৰোঁ আৰু বিটিআৰৰ যাতে BTCয়ে নিজে সদায়ে শক্তিশালীভাৱে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি সদায় কামনা কৰোঁ। বিটিআৰৰ এইবাৰ ইলেকশ্যনৰ সময়ত মই BTCৰ গাঁৱে ভূঞে গৈছিলোঁ। BTC এখন নদী মাতৃকা অঞ্চল। বিভিন্ন নদীয়ে আমাৰ BTCৰ বিভিন্ন স্থানত যোগাযোগসমূহ বিচ্ছিন্ন কৰি ৰাখিছে। সেইবাবে মই মোৰ মনত এটা ইচ্ছা আছে যে আমাৰ বিটিআৰৰ যোগাযোগ ব্যৱস্থা আৰু বিটিআৰৰ কমিউনিকেশ্যন ইয়াক যদি আমি ইম্প্ৰুভ কৰিব লাগে, আমাৰ ইয়াৰ নদীবিলাকৰ ওপৰত আমি দলং বনাব লাগিব। তেতিয়াহে আমাৰ বিটিআৰ বহুতখিনি আগবাঢ়ি যাব পাৰিব। আজিৰ সভাত হাগ্ৰামা ডাঙৰীয়াই কৈছে যে মিটিঙত যদি ডাঙৰ মানুহ আহে কিবা ভাল কথা কৈ যাব লাগে। মোৰ মতেদি আজি BTCত হাগ্ৰামাই হৈছে আটাইতকৈ ডাঙৰ মানুহ। মই তাতকৈ ডাঙৰ মানুহ নহয়। কিন্তু যিহেতু মই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছোঁ, মই এটা প্ৰতিশ্ৰুতি আপোনালোকক দিব খোজোঁ যে অহা 2-3 বছৰত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু BTC কৰ্তৃপক্ষক আমি নতুন কৰি 1000 কোটি টকা দিম বিটিআৰত দলং আৰু ৰাস্তা বনাবৰ কাৰণে। মোৰ যিমান ইলেকশ্যনত প্ৰতিশ্ৰুতি আছিলে লিষ্টখন কিন্তু অকল হাগ্ৰামাই বনাব নোৱাৰিব। ইলেকশ্যনত মই যিমান প্ৰতিশ্ৰুতি দিছিলোঁ মোৰ কমিটমেণ্টখিনিও তাত ইনক্লুড হ'ব লাগিব আৰু আমি একেলগে মিলি হাগ্ৰামাৰ কমিটমেণ্ট, হিমন্ত বিশ্ব শৰ্মাৰ কমিটমেণ্ট, দুইটা কমিটমেণ্ট পূৰা কৰিবৰ কাৰণে মই বিটিআৰক 1000 কোটি টকা ৰাস্তা আৰু দলং বনাবৰ বাবে আজিয়ে মই ইয়াতে ঘোষণা কৰিছোঁ। ভাল হ'বনে বেয়া হ'ব? শ্ৰদ্ধা ৰাইজ, ইয়াৰ লগতে BTCৰ ইলেকশ্যনৰ সময়ত হাগ্ৰামা মহিলাৰীয়ে এটা প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যুৱকসকলক উদ্যোগ আদি কৰিবৰ বাবে তেওঁ 2 লাখ টকাকৈ আগবঢ়াব। BTCৰ ফাণ্ডৰ পৰা যিমানখিনি কৰিব। মই আজিৰ সভাত এটা কথা ক'ব খুজিছোঁ যে বিটিআৰত উদ্যোগ কৰিবলৈ আগবাঢ়ি অহা, ব্যৱসায় কৰিবলৈ আগবাঢ়ি অহা 15,000 ল'ৰা ছোৱালীক মই 2 লাখ টকা কৰি সহায় কৰিম। কোনো বেংকৰ মৰ্টগেজ নালাগে, কোনো কথা নালাগে, মাত্ৰ হাগ্ৰামাই লিষ্ট দিব,
মই 2 লাখ টকা কৰি 15,000 ল'ৰা ছোৱালীক মই আগবঢ়াম যাতে আমাৰ বিটিআৰত উন্নতি হ'ব পাৰে, ল'ৰা ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে আৰু আমাৰ বিটিআৰত এটা যাতে সেৱাৰ পৰিৱেশ, বিটিআৰত এটা অৰ্থনৈতিক উন্নয়নৰ পৰিৱেশ লৈ আহিব পাৰে। মই শেষত এটাই কথা ক'ম যে বিটিআৰৰ ৰাইজ ভালে থাকক, সকলো মিলা মিছা কৰি থাকক, কাৰণ বিটিআৰ চুক্তিৰ মূল উদ্দেশ্যই আছিলে যে সকলো জাতি উপজাতি একেলগে বাস কৰিব, একেলগে থাকিব। কেইদিনমান আগতে আমি যেতিয়া বাগৰুম্বা নৃত্যক গুৱাহাটীলৈ লৈ গৈছিলোঁ, 10,000 ছোৱালীয়ে বাগৰুম্বা নাচিছিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমানেই আনন্দিত হৈছিলে যে তেখেতে বাগৰুম্বা নৃত্যৰ ছবি বা ভিডিঅ' তেওঁ ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰামত আপলোড কৰিছিলে আৰু এই ফটো কিমান মানুহে চাইছে আপোনালোকে জানি আচৰিত হ'ব যে এই ফটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ টুইটাৰ, ছ'চিয়েল মিডিয়া, ফেচবুক, ইনষ্টাগ্ৰাম সকলোতে মিলি পৃথিৱীৰ 200 কোটি মানুহে বাগৰুম্বা নৃত্যৰ ভিডিঅ' চাইছিলে আৰু মানুহে তুলনা কৰিছিলে যে চাইনাৰ অলিম্পিকৰ ইনগ্ৰেশ্যন আজিলৈকে পৃথিৱীত যিমান ডাঙৰ সাংস্কৃতিক অনুষ্ঠান হৈছে এই বুলি ক'লে মানুহে কাৰ কথা কয় যে চাইনাৰ অলিম্পিক ইনগ্ৰেশ্যনৰ যিটো চেৰিমনি আছিলে সেইটোৱে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাংস্কৃতিক অনুষ্ঠান আছিলে। কিন্তু আমাৰ বাগৰুম্বা নৃত্য চোৱাৰ পিছত মানুহে কৈছিলে যে চাইনাৰ অলিম্পিক ইনগ্ৰেশ্যন চেৰিমনিতকৈও বাগৰুম্বা নৃত্য আটাইতকৈ বেছি ধুনীয়া হৈছিলে। আপোনালোকে নিজে গুগল কৰিব, নিজে ChatGPT কৰিব আৰু আপোনালোকে নিজে দেখিব যে মানুহে ইয়াক কিমান তুলনা কৰিছে। ইলেকশ্যনৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে গুৱাহাটীত আমি বিহু লৈ গ'লোঁ, গুৱাহাটীত আমি ঝুমুৰ লৈ গ'লোঁ, গুৱাহাটীত আমি বাগৰুম্বা লৈ গ'লোঁ। এইবাৰ আমি নতুন দিল্লীলৈকে বাগৰুম্বা প্ৰদৰ্শনৰ কাৰণে আমি বাগৰুম্বাক লৈ যাম, বিহুক লৈ যাম, ঝুমুৰক লৈ যাম। ইতিমধ্যে আমাৰ প্লেনিং কমপ্লিট কৰিছোঁ। এইবাৰ আমি ঠিক কৰিছোঁ যে বেলেগে বেলেগে আমি নেদেখুৱাওঁ, আমাৰ গোটেই অসমখনক একেলগ কৰি একেদিনাই আমি বিহু দেখুৱাম, একেদিনাই দিল্লীত আমি ঝুমুৰো দেখুৱাম, একেদিনাই দিল্লীত আমি বাগৰুম্বাও দেখুৱাম, যাতে গোটেই ভাৰতখন অসম অসম হৈ থাকে। এই আজি আমি এনেধৰণে আমাৰ অসমখনক আমি আগবঢ়াই লৈ যাব খুজিছোঁ। আমাৰ বড়োলেণ্ডত হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, বড়ো, ৰাভা, কোচ ৰাজবংশী, নাথ জনগোষ্ঠী, অসমীয়া ভাষী, শৰণীয়া কছাৰী, মদাহী, আমাৰ যিমান জাতি উপজাতি আছে, গোৰ্খা, বেংগলী ভাষী, সকলো একেলগে থাকিব লাগে, সকলো ভালে থাকিব লাগে আৰু আমাৰ BTCখন আগুৱাই লৈ গৈ থাকিব লাগে। আজি BTC চুক্তিৰ 24 বছৰ হৈ গ'ল। গাড়ীত উঠোতে মই হাগ্ৰামাক কৈছোঁ যে অহা বছৰ BTC চুক্তিৰ 25 বছৰ হ'ব আৰু অহা বছৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আমি BTC চুক্তিৰ 25 বছৰৰ কাৰ্যসূচী আমি পালন কৰিম। কৰিব লাগিব নে নালাগে? লাগিব নে নালাগিব? আৰু আমি সকলো BTC-বাসী একেলগে থাকি সমন্বয়েৰে থাকি আমি আমাৰ বড়োলেণ্ডক আগুৱাই লৈ যাম আৰু আমি সকলোকে একেলগে থকাৰ এটা সুবিধা কৰি থাকিম। শেষত মই আৰু এটা গিফ্ট দি
আৰু এটা উপহাৰ দি মই সামৰণি মাৰিব খুজিছো আমাৰ বড়োলেণ্ডৰ বহুত পেচেণ্ট চেন্নাইলৈকে যায় ট্ৰিটমেণ্টৰ কাৰণে সেই কাৰণে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক আমি টকা দিম চেন্নাইত যাতে এটা বড়োলেণ্ড গেষ্ট হাউচ নিৰ্মাণ কৰিব পাৰে ভাল হ'ব নে বেয়া হ'ব পাক্কা ভাল হ'ব ঠিক আছে তেতিয়ালে মই কি কলো ৰাস্তা বনাবৰ কাৰণে দলং বনাবৰ কাৰণে কিমান টকা দিম 1000 কোটি টকা কিন্তু মোৰো লিষ্ট থাকিব লাগিব ঠিক আছে দ্বিতীয়তে বড়োলেণ্ডৰ 15,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকা কৈ দিম এইটো লিষ্টত মোৰ নাথাকিলেও কথা নাই খালি বড়োলেণ্ডৰ যুৱক যুৱতী থাকিলে হ'ব তৃতীয়তে আৰু কি কলো যে বাগৰুম্বাক এইবাৰ আমি দিল্লীলৈকে লৈ যাম পাক্কা আৰু লাষ্টত আমি কি কলো যে চেন্নাইত কলিকতাত বিটিসি গেষ্ট হাউস আছে দিল্লীত বিটিসি গেষ্ট হাউস আছে এইবাৰ চেন্নাইত আমি বিটিসি গেষ্ট হাউস নিৰ্মাণ কৰিম হ'ব সব ঠিক আছে মই ঠিক কৈছো নে নাই ঠিক আছে এতিয়া সকলোৱে মোৰ লগত ক'ব ভাৰত মাতা কে বহুত বহুত ধন্যবাদ সকলো ভালে থাকক মোৰ লগত আৰু এবাৰ ক'ব বিটিসি জিন্দাবাদ হাগ্ৰামা মহিলাৰী জিন্দাবাদ বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম